প্ৰতিগৰাকী ছোৱালীৰ দৰে মোৰো কিছু সপোন আছিল, কিন্তু সপোন দেখাৰ বাবে মই এক বৃহৎ ক্ষতিপূৰণ দিবলগীয়া হৈছিল, যিটো মই গোটেই জীৱন পাহৰিব পৰা নাছিলোঁ। বিশ্বাস কৰিব পৰা নাই কোনোবাই কাৰোবাৰ লগত এনেকুৱা কৰিব পাৰে। মোৰ নাম ৰাধা। মোৰ এই কৰুণ কাহিনী আৰম্ভ হৈছিল আজিৰ পৰা ২২ বছৰ আগতে। তেতিয়া মোৰ বয়স মাত্ৰ ৬ বছৰ আছিল, কিন্তু কোনেও মোক দয়া কৰা নাছিল আৰু মোৰ জীৱনটো ধ্বংস কৰি পেলাইছিল। যদি মোৰ মায়ে মোক ৰক্ষা কৰিলেহেঁতেন, তেতিয়া মোৰ লগত সেই সকলোবোৰ নহ'লহেঁতেন, যিটো শুনি মানুহৰ আত্মাও কঁপি উঠে। মই এনেকুৱা এটা পৰিয়ালত জন্ম হৈছিলোঁ য'ত দৰিদ্ৰতাই নিয়ম আছিল। আমি ৪জন ভাই-ভনী আছিলোঁ। বাবাই বেলেগৰ দোকানত কাম কৰিছিল আৰু মায়ে মানুহৰ ঘৰলৈ কাম কৰিবলৈ গৈছিল। মই বহুত সৰু আছিলোঁ, প্ৰায় ৬-৭ বছৰ বয়সৰ। গতিকে মোৰ সেই সময়খিনি কুঁৱলীৰে ভৰা সপোনৰ দৰে মনত আছে। মোৰ এজনী বাইদেউ, এটা দাদা আৰু এটা ভাইটি আছিল। আমাৰ ঘৰত খোৱা খাদ্যৰো অভাৱ আছিল। আমি পেট ভৰাই কোনোদিন ভাত খাব পোৱা নাছিলোঁ। কেতিয়াবা ৰাতি একোফাল ৰুটি আৰু পানী খাই শুই পৰিছিলোঁ। আমি আন ল'ৰা-ছোৱালীৰ দৰে স্কুললৈও যাব পৰা নাছিলোঁ। মোৰ ভালকৈ মনত আছে যে এবাৰ আমাৰ গাঁৱত এখন মেলা আছিল, য'ত আমি যাবলৈ হুলস্থুল কৰি আছিলোঁ। আমাৰ বাবাই আমাক মানা কৰিছিল, কিন্তু আমি মান্তি নহৈ মাৰ লগত মেলালৈ গৈছিলোঁ, কাৰণ আমাৰ সকলোৰে কান্দোন দেখি মাৰ হৃদয় গলি গ'ল। সেইদিনা কোনটো দিন আছিল নাজানো, কিন্তু মোৰ জীৱনৰ আটাইতকৈ বেয়া দিনটো আছিল, যেতিয়া মই, মা আৰু আন ৩জন দাদা, বাইদেউ, ভাইটিৰ সৈতে মেলালৈ গৈছিলোঁ। মেলাত মানুহৰ বহুত ভিৰ আছিল। মই বাইদেউৰ হাতত ধৰি আমি মেলাত বিভিন্ন ধৰণৰ দোকান আৰু খোৱা বস্তুবোৰ চাই আছিলোঁ। সেইবোৰ দেখি বৰ লোভ লাগিছিল, কিন্তু আমাৰ হাতত কিবা কিনিব পৰাকৈ টকা নাছিল। বাইদেৱে ক'বলৈ ধৰিলে যে, মা, মই চকৰিত উঠিম। তাৰ পিছত ময়ো ক'বলৈ ধৰিলোঁ যে, মা, মই জেলেপি খাম। তাৰ পিছত মোৰ মায়ে খঙেৰে ক'বলৈ ধৰিলে যে মোৰ একেবাৰে পইচা নাই, মই তহঁতক মেলা দেখুৱাবহে আনিছোঁ, মেলা চা আৰু সোনকালে ঘৰলৈ ব'ল। অকস্মাতে বহুত জোৰকৈ বতাহ আহিবলৈ ধৰিলে আৰু মানুহবোৰ ইফালে সিফালে দৌৰিবলৈ ধৰিলে। মা আমাৰ লগত এফালে থিয় হৈ থাকিল, কিন্তু তাত কি হৈছে বুজিব নোৱাৰিলোঁ। তাৰ পিছত হঠাৎ মায়ে ক'লে, সোনকালে ঘৰলৈ যাওঁ, নহ'লে আমি ইয়াত আবদ্ধ হৈ পৰিম। এই বুলি কৈ মায়ে চাৰিওকে লৈ গ'ল। মই বাইদেউৰ হাতত ধৰি আগুৱাই যাবলৈ ধৰিলোঁ। হঠাতে মোৰ ভৰিৰ তলুৱাত কিহবাই বিন্ধিলে আৰু মই বাইদেউৰ হাতৰ পৰা এৰা দি ভৰিখন চাব ধৰিলোঁ। খন্তেক সময়ৰ ভিতৰতে মাহঁত মানুহৰ ভিৰৰ মাজত সোমাই পৰিল। মই মাক বিচাৰিবলৈ বহুত চেষ্টা কৰিলোঁ, কিন্তু মই মোৰ মাক ক'তো দেখা নাপালোঁ আৰু মোৰ দাদা বাইদেউকো। মোৰ বহুত ভয় লাগিছিল আৰু মই বেয়াকৈ কান্দি থিয় হৈ আছিলোঁ। তাৰ কিছু সময় পাছত এগৰাকী মহিলা মোৰ ওচৰলৈ আহিল আৰু মই কান্দি থকা দেখি কিয় কান্দি আছোঁ সুধিলে। মই কান্দি কান্দি ক'বলৈ ধৰিলোঁ যে মোৰ মা হেৰাইছে। মহিলাগৰাকীয়ে ক'লে, তুমি নাকান্দিবা, মই তোমাৰ মাৰ ওচৰলৈ লৈ যাম। এই কথা শুনি মই কান্দোন বন্ধ কৰি তেওঁৰ লগত খোজ কাঢ়িবলৈ ধৰিলোঁ। মহিলাগৰাকীয়ে মোক গাড়ীত উঠাই নি নিজৰ ঘৰলৈ লৈ গ'ল আৰু ক'লে, এতিয়া ৰাতি হৈছে, মই ৰাতিপুৱা তোমাক তোমাৰ মাৰ ওচৰলৈ লৈ যাম। তেওঁ মোক ভাত আঞ্জা আৰু লগতে এগিলাচ গাখীৰ খাবলৈ দিলে। মই বৰ আনন্দিত হৈ পৰিলোঁ আৰু খোৱাৰ পিছত গাখীৰ খাই তাত শুই পৰিলোঁ। যেতিয়া ৰাতিপুৱা হ'ল, তেওঁ মোক ভালকৈ ব্ৰেকফাষ্ট কৰাই এযোৰ ধুনীয়া কাপোৰ পিন্ধিবলৈ দিলে আৰু ক'লে যে আমি ফুৰিবলৈ যাম। কাপোৰ দেখি মোৰ বৰ আনন্দ লাগিল। খৰধৰকৈ কাপোৰ সলনি কৰি তাৰ পিছত মই মহিলাগৰাকীক ক'লোঁ, আণ্টি, মোক মাৰ ওচৰলৈ লৈ ব'লা। তাৰ পিছত তেওঁ ক'লে যে মই তোমাৰ মাক বিচাৰিবলৈ বহুত চেষ্টা কৰিলোঁ, কিন্তু ক'তো বিচাৰি নাপালোঁ। গতিকে তোমাৰ মাৰ বিষয়ে কোনো খবৰ নোপোৱালৈকে মোৰ লগত থাকা। এই কথা শুনি মই নিমাত হৈ পৰিলোঁ। চকুলো ওলাই আহিল। তাৰ পিছত তেওঁ ক'বলৈ ধৰিলে, মই তোমাক মোৰ ছোৱালীৰ দৰে ৰাখিম। মই তোমাক একো বস্তুৰ অভাৱ হ'বলৈ নিদিওঁ। যেতিয়া তুমি তোমাৰ মাক বিচাৰি পাবা, তেতিয়া তুমি মাৰ ওচৰলৈ যাবা। মোৰ নাম
সুধিলে আৰু লগতে খেলা বস্তু আনি দিলে। গতিকে মই আণ্টিৰ লগত থাকিবলৈ আৰম্ভ কৰিলোঁ। মই তাতে কেইদিনমান কটালোঁ। যেতিয়া এদিন আন এজন খুৰা আৰু খুৰী তালৈ আহিল আৰু তেওঁলোকে মোক লগত লৈ গ'ল। তেওঁলোকে ক'লে, তোমাৰ মাক লগ পাইছিলোঁ, কিন্তু মায়ে তোমাক ৰাখিবলৈ অস্বীকাৰ কৰিছে। তেওঁ কয় যে যিহেতু মোৰ বহুত ল'ৰা ছোৱালী আছে, গতিকে মই ৰাধাৰ বোজা আৰু ল'ব নোৱাৰোঁ। গতিকে এতিয়া তুমি আমাৰ লগত থাকিবা। মই বহুত সৰু আছিলোঁ, এইবোৰ কথা বুজিব পৰা নাছিলোঁ। গতিকে মই কান্দিবলৈ ধৰিলোঁ। তেতিয়া খুৰাজনে মোক খং কৰি মৌন কৰি দিলে। এতিয়া মই তেওঁলোকৰ লগত তেওঁৰ ঘৰলৈ গ'লোঁ। তেওঁলোকৰ ঘৰটো আমাৰ গাঁৱৰ ঘৰৰ দৰে আছিল, কিন্তু তেওঁৰ ঘৰত কোনো ল'ৰা ছোৱালী নাছিল। সেইবাবে মই খাবলৈ যথেষ্ট খোৱা বস্তু পাইছিলোঁ, কিন্তু মৰম নাপালোঁ। প্ৰথমে মা দেউতালৈ বহুত মনত পৰিছিল, কিন্তু লাহে লাহে মই সিহঁতক পাহৰিবলৈ ধৰিলোঁ। মোৰ নতুন দেউতাই চহৰৰ পৰা বস্তু আনি গাঁৱৰ দোকানত দিছিল আৰু মায়ে সৰু ল'ৰা ছোৱালীৰ কাপোৰ চিলাই বিক্ৰী কৰিছিল। গাঁৱৰ বহু মহিলাই কাপোৰ কিনিবলৈ আমাৰ ঘৰলৈ আহিছিল। মায়ে তেওঁলোকক কৈছিল যে এইজনী মোৰ তোলনীয়া ছোৱালী, অনাথ আশ্ৰমৰ পৰা আনিছোঁ। এই কথা শুনি সকলো মহিলাই মোৰ নতুন মাক প্ৰশংসা কৰিলে। আৰু মই আচৰিত হওঁ যে মোক কোনো অনাথ আশ্ৰমৰ পৰা লোৱা হোৱা নাছিল, বৰঞ্চ মই মেলাত হেৰাই গৈছিলোঁ। তাৰ পিছত মোৰ মনত পৰে মোৰ মাক, যিয়ে মোক তেওঁৰ লগত ৰাখিবলৈ অস্বীকাৰ কৰিছিল। গতিকে এতিয়া মই মোৰ প্ৰকৃত মাক ঘৃণা কৰিবলৈ আৰম্ভ কৰিছিলোঁ। মোৰ নতুন মা দেউতাই মোক এখন স্কুলত ভৰ্তি কৰাইছিল। আমাৰ গাঁওখন সৰু আছিল, কিন্তু তাৰ পিছতো ইয়াত স্কুল আছিল। ময়ো তাত পঢ়িবলৈ আৰম্ভ কৰিলোঁ। মোৰ নতুন মায়ে ঘৰৰ কাম কাজ আৰু কাপোৰ বিক্ৰী আৰু বাবাৰ কামৰ বাবে মোক অলপো সময় দিব পৰা নাছিল, কিয় নাজানো। ময়ো পঢ়া শুনা আৰু ঘৰৰ কিছু কামত ব্যস্ত থাকিবলৈ ধৰিলোঁ। মোৰ বাবা অতি কঠোৰ আছিল, গতিকে তেওঁ মাক সৰু সৰু কথাত বকাবকি কৰিছিল, কিন্তু মোক কেতিয়াবাহে খং কৰিছিল। সময় এনেকৈয়ে পাৰ হৈ গ'ল আৰু মই দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ'লোঁ। মই পঢ়া শুনাত বৰ স্মাৰ্ট আছিলোঁ। বাবাক ক'লোঁ যে মই আৰু পঢ়িব বিচাৰোঁ, গতিকে মোক চহৰলৈ পঠিয়াওক। কিন্তু বাবাই ক'লে আমাৰ ঘৰৰ ছোৱালী বেছি পঢ়া শুনা নকৰিলেও হ'ব। মই মৌন হৈ পৰিলোঁ আৰু মা বাবাৰ লগত কমকৈ কথা পাতিবলৈ ধৰিলোঁ। কিছুদিন পিছত বাবাই অনুমান কৰিলে যে মোৰ স্বাস্থ্যৰো অৱনতি ঘটিবলৈ ধৰিছে, কাৰণ মই খোৱা বোৱা ভালকৈ নকৰা হৈছোঁ। তেওঁ বুজিলে যে মই আৰু পঢ়িব বিচাৰোঁ। বাবাই মোক এই চৰ্তত চহৰলৈ পঠিয়াবলৈ সিদ্ধান্ত লৈছিল যে মই কেতিয়াও তেওঁৰ আস্থা ভংগ নকৰোঁ। মই বাবাক প্ৰতিশ্ৰুতি দিলোঁ, গতিকে তেওঁ মোক চহৰৰ সেই একেগৰাকী আণ্টিৰ ওচৰলৈ পঠিয়াই দিলে, যাৰ পৰা তেওঁ মোক তেওঁৰ ঘৰলৈ লৈ আহিছিল। আণ্টি এতিয়া ইতিমধ্যে বুঢ়া হৈ গৈছে, কিন্তু তেওঁ এতিয়াও অকলে থাকে। তেওঁৰ ঘৰৰ কাম কাজ কৰিবলৈ বন কৰা মানুহ আছিল। তেওঁ ২৪ ঘণ্টা ঘৰত অকলে আছিল। তাত কেইদিনমান থকাৰ পিছত মই গম পালোঁ যে আণ্টিৰ এটা বিবাহ ভৱন আছে আৰু আণ্টিয়ে সন্তানহীন বিবাহিত দম্পতীক সন্তানৰ প্ৰয়োজন পূৰণ কৰিছিল। মই আচৰিত হৈ আণ্টিৰ এই প্ৰশ্নটো সুধিলোঁ যে ল'ৰা ছোৱালীবোৰ ক'ৰ পৰা আহে তেওঁৰ ওচৰলৈ। প্ৰথমতে আণ্টিয়ে মোৰ প্ৰশ্নত অলপ নাৰ্ভাছ হৈ পৰিল। তাৰ পিছত তেওঁ ক'লে যে যি ল'ৰা ছোৱালীৰ মাক দেউতাক নাথাকে আৰু অনাথ, তেনে ল'ৰা ছোৱালীক মোৰ কেইটামান বিশ্বাসী মানুহে বিচাৰি আনে, আৰু আজিকালি ছোৱালী বিয়াৰ আগতেই মাতৃ হৈ পৰে। গতিকে তেওঁলোকে প্ৰথমে সন্তান জন্ম দিব নিবিচাৰে, মাৰি পেলায়। কিন্তু যেতিয়া মই এই বিষয়ে গম পাওঁ, তেতিয়া তেওঁলোকক বুজাই দিওঁ যে আপুনি এই সন্তানটো ৯ মাহ ধৰি ৰাখক, কোনেও গম নাপাব। ৯ মাহৰ পিছত সন্তানটো জন্ম দিয়াৰ লগে লগে তেওঁৰ শিশুটি মোক দি দিয়ে। বিনিময়ত মই ল'ৰা ছোৱালীৰ মাকক কিছু টকা দিওঁ। এইদৰে সন্তানৰ জীৱনও ৰক্ষা পৰে আৰু নিঃসন্তান দম্পতীও উপকৃত হয়। আণ্টিৰ এই কথাবোৰ শুনি মোৰ ভাল লাগিল যে আণ্টিয়ে ইমান ভাল কাম কৰে। তেওঁৰ এই ঘৰত এটা কোঠা অফিচ কৰি লৈছিল। মই তেওঁক ক'লোঁ, পঢ়াৰ লগতে ময়ো আপোনাৰ কামত সহায় কৰিব পাৰিম। গতিকে তেওঁ মোক একাউণ্টিঙৰ বাবে নিযুক্তি দিলে আৰু একাউণ্টত মই বহুত স্মাৰ্ট আছিলোঁ। এতিয়া লাহে লাহে তেওঁৰ কামবোৰ চাবলৈ আৰম্ভ কৰিলোঁ। কলেজৰ পৰা উভতি আহি তেওঁৰ অফিচত তেওঁৰ কামবোৰ চাই
আৰু তাৰ পিছত সন্ধিয়া অলপ সময় পঢ়াৰ পিছত মই তেওঁৰ ওচৰলৈ গৈ আমি একেলগে বহি কথা পাতোঁ আৰু তাৰ পিছত মোৰ কোঠালৈ আহোঁ। এইখনেই মোৰ ৰুটিন আছিল। এইদৰে 6 মাহ পাৰ হৈ গ'ল। এই 6 মাহত মই ঘৰলৈ 3-4 বাৰমান গৈছিলোঁ, কাৰণ বাবা 2-3 সপ্তাহৰ মূৰে মূৰে চহৰত মোক লগ কৰিবলৈ আহিছিল। তেওঁ মোক প্ৰতিমাহে অলপ টকা দিছিল, কিন্তু আণ্টিয়ে এতিয়া মোক কামৰ বাবে টকা দিবলৈ ধৰিলে। সেয়ে বাবাক পইচা দিবলৈ মানা কৰিলোঁ। তেওঁ ক'লে, এই টকাখিনি মই তোমাৰ বিয়াৰ বাবে জমা কৰি ৰাখিম। বাবাৰ কথাত মই মৌন হৈ থাকিলোঁ। বিয়াৰ কথা ভাবিবলৈ মন নগ'ল, কাৰণ মোৰ বহুত পঢ়িব ইচ্ছা আছিল। তাৰ পিছত এনেকুৱা হ'ল যে মই কলেজৰ এটা ল'ৰাৰ প্ৰেমত পৰিলোঁ। সেই ল'ৰাটোৰ নাম আছিল ৰাহুল। ৰাহুল এটা ধনী পৰিয়ালৰ ল'ৰা আছিল। যেতিয়া তেওঁ মোক নিজৰ সকলো কথা ক'লে, মই বুজিব পৰা নাছিলোঁ যে মোৰ দৰে দুখীয়া ছোৱালী এজনীক তেওঁৰ পৰিয়ালে কেনেকৈ গ্ৰহণ কৰিব। ৰাহুলে ক'লে, মোৰ মা-পাপা পুৰণি চিন্তাৰ মানুহ নহয়। নাজানিছিলোঁ যে প্ৰকৃত সমস্যাটো মোৰ পৰিয়ালৰ পৰাই উদ্ভৱ হ'ব। মই প্ৰায়ে ৰাতি ৰাহুলক ফোন কৰিছিলোঁ। সেয়ে আণ্টিয়ে মোৰ ওপৰত সন্দেহ কৰিছিল। এদিন তেওঁ মোক সুধিবলৈ ধৰিলে, ৰাতি কাৰ লগত কথা পাতিছা? তেতিয়া মই আণ্টিক ক'লোঁ, সি মোৰ ক্লাছৰ বন্ধু আৰু সি বৰ ভদ্ৰ ল'ৰা। আমি ইজনে সিজনক ভাল পাওঁ। এই কথা শুনি আণ্টিয়ে হাঁহিবলৈ ধৰিলে আৰু ক'লে, এই কথা মনৰ পৰা উলিয়াই দিয়া। যি ঘৰৰ তুমি ছোৱালী, তোমাক চাগে এইবোৰ কৰিবলৈ নিদিব। মই ক'লোঁ যে ৰাহুলে মোক বিয়া কৰাব বিচাৰে। গতিকে আণ্টিয়ে ক'লে, চাওঁ কি হ'ব, সময়ত দেখা যাব। তাৰ পিছত তেওঁ মোক এই বিষয়ে কোনোদিন নুসুধিলে আৰু আণ্টিৰ ঘৰত থকা মোৰ 3 বছৰ হ'ল। মোৰ ফাইনেল পৰীক্ষা আৰম্ভ হ'ল। সকলোবোৰ কথা চিন্তা বাদ দি মোৰ পৰীক্ষাৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিলোঁ। যিদিনা মোৰ শেষ পৰীক্ষা আছিল, সেইদিনা মই পৰীক্ষা দি ঘৰলৈ আহিছিলোঁ আৰু আণ্টিয়ে কাৰোবাৰ লগত ফোনত কথা পাতি আছিল। তাই কাৰোবাক কৈ আছিল যে মই যিখন গাঁৱৰ মেলাৰ পৰা ৰাধাক লৈ আহিছিলোঁ, সেই গাঁৱত মোৰ এজনী ভণ্টি থাকে, যি ৰাধাৰ প্ৰকৃত মাক দেউতাকক চিনি পায়। এই কথা শুনি মই তাতেই লুকাই থিয় হ'লোঁ। পিছত কি কথা ক'ব আণ্টিয়ে। কিন্তু মই যি শুনিলোঁ, মোৰ ভৰিৰ তলৰ মাটি ওলাই যোৱা যেন হ'ল। আণ্টিয়ে ফোনত কাৰোবাক কৈ আছিল যে ৰাধাক মই চিনাকি এহাল মানুহক বিক্ৰী কৰিছিলোঁ, কিন্তু সিহঁতে এতিয়াও মোক সম্পূৰ্ণ টকা দিয়া নাই। এতিয়া তাই মোৰ লগতে আছে। মই ভাবিছোঁ যে তাই বৰ ধুনীয়া আৰু সতেজ কলি। যদি তাইক কাৰোবাক বিক্ৰী কৰি দিওঁ। মই লগে লগে আণ্টিৰ সন্মুখত গ'লোঁ। মোক দেখি তেওঁ থতমত খালে আৰু ফোনটো থৈ দিলে। আৰু তেওঁ ক'বলৈ ধৰিলে, যদি মোৰ কথা শুনিলা, তেন্তে এইটোও শুনা। মই যি কৈছোঁ সঁচা কৈছোঁ। তোমাৰ মা আৰু দেউতাই মোৰ লগত চুক্তিবদ্ধ হোৱা ধনৰ কিছু অংশ এতিয়াও দিয়া নাই। এতিয়া তুমি কোৱা যে মই সেই টকা পাম নে মই নিজেই কেনেবাকৈ উলিয়াই ল'ম। এই কথা শুনি মই চকী এখনত বহি পৰিলোঁ। মই তেওঁৰ সন্মুখত হাতযোৰ কৰি ক'লোঁ, ভগৱানৰ স্বাৰ্থত আপুনি মোৰ লগত এনেকুৱা কাম নকৰিব। মই সকলো টকা দিম। তাৰ পিছদিনা বাবা মোক নিবলৈ আহিছিল। সেইদিনা মই আণ্টিৰ সন্মুখত বাবাক সুধিলোঁ যে মোক কিমান টকাত কিনিছে আৰু এতিয়াও কিমান টকা দিয়া নাই। বাবা এই কথা শুনি আচৰিত হৈ মোৰ ফালে চালে। এনে লাগিছিল যেন তেওঁ বুজি পোৱা নাছিল যে মই কেনেকৈ গম পালোঁ। গতিকে মই তেওঁক সকলো কথা ক'লোঁ। বাবাই আণ্টিক সকলো টকা দিয়া বুলি ক'লে। তেতিয়া আণ্টিয়ে ক'লে যে সেই সময়ত তাই বহুত সৰু আছিল। তেতিয়া মই যৌৱনত তাই ইমান ধুনীয়া হ'ব বুলি গম পোৱা নাছিলোঁ। গতিকে মোক আৰু টকা দিয়ক, নহ'লে মই আন উপায়েৰেও টকা উলিয়াব পাৰোঁ। মোৰ এনে লাগিছিল যেন মই দোকান এখনত পৰি থকা এটা বস্তু, যিটোৰ ওপৰত দৰদাম চলি আছে। মোৰ বাবাৰো খং উঠিছিল আৰু ক'লে, যদি আপুনি কিবা কৰে, মই আপোনাৰ বিৰুদ্ধে সকলো কথা আৰক্ষীক ক'ম। আপুনি যি ক'লা ব্যৱসায় নকৰক কিয়, মই সকলো উদঙাই দিম। এই কথা শুনি আণ্টিয়ে অলপ ভয় খাইছিল। ময়ো আচৰিত হৈ বাবাৰ মুখলৈ চাবলৈ ধৰিলোঁ। কেনেকুৱা ক'লা ব্যৱসায়ৰ কথা কৈছে? আৰু তাৰ পাছত বাবাই মোক লগত লৈ আহিবলৈ ধৰিলে। সেই সময়তে আণ্টিয়ে বাবাক ৰাহুলৰ কথা কৈ দিলে। এই কথা শুনি বাবা আৰু খং উঠিল। মোক গাঁৱলৈ লৈ গ'ল আৰু গাঁৱলৈ গৈ মাক সকলো কথা ক'লে। তেতিয়া মায়ে মোক বহুত মাৰিলে আৰু বাবাক ক'বলৈ ধৰিলে, মই তোমাক কৈছিলোঁনে পৰৰ ছোৱালী কেতিয়াও আপোন হ'ব নোৱাৰে। এই ছোৱালীজনীয়ে আমাক কি দিন দেখুৱাব ঠিক নাই। বাবাই ক'বলৈ ধৰিলে,
তেনেকুৱাই একো নহয়। এসপ্তাহৰ ভিতৰতে তাইক বিয়া দি দিম। যদি তাই আমাক নিজৰ বুলি নাভাবে তেন্তে ময়ো তাইক দেখুৱাম যে তাই অচিনাকি হিচাপে জীয়াই থকাৰ অৰ্থ কি। আজিলৈকে মই তাইক পিতৃ হিচাপে ডাঙৰ দীঘল কৰিছোঁ। এতিয়া তাইও চাব যে তাই মোৰ নাক কটাৰ কি পৰিণতিৰ সন্মুখীন হ'ব লাগিব। এই কথা কৈ বাবাই মোক কোঠাৰ ভিতৰত বন্ধ কৰি ৰাখিলে। সেইদিনা মোৰ বৰ দুখ লাগিল। মই বহুত কান্দিলোঁ, কাৰণ গোটেই জীৱন মোক জন্ম দিয়া মা দেউতাক ঘৃণা কৰি আহিছিলোঁ আৰু মই ভাবি থাকিলোঁ যে মায়ে মোক ইচ্ছাকৃতভাৱে এৰি থৈ গৈছে। কিন্তু বাস্তৱ কথাটো আছিল যে আন্টিয়ে মোক অপহৰণ কৰিছিল আৰু তাৰ পিছত টকা লৈ মোক এই মানুহ ঘৰক বিক্ৰী কৰিছিল। এতিয়া মই কি কৰোঁ? মই কোন গাঁৱৰ আৰু মোৰ মা দেউতা কোন? এই সকলোবোৰ কথা ভাবি মোৰ মনটো অজ্ঞান হৈ পৰিল। কিন্তু মোৰ কান্দোনৰ কোনো প্ৰভাৱ কাৰো ওপৰত পৰা নাছিল আৰু বাবাই মোৰ বিয়া ঠিক কৰি দিলে। মই বহুত কান্দিলোঁ। বাবাৰ আগত হাত জোৰ কৰি অনুৰোধ কৰিলোঁ যে মই ৰাহুলক বহুত ভাল পাওঁ আৰু সিও মোক বহুত ভাল পায়। কিন্তু মোৰ মুখৰ পৰা অচিনাকি ল'ৰাৰ নাম শুনাৰ পিছত মোৰ বাবাই আৰু বেছি খঙেৰে মোৰ গালত এটা চৰ মাৰিলে আৰু মই মাটিত বাগৰি পৰিলোঁ। তেওঁ ক'লে, তোমাৰ বিয়া কেৱল য'ত ঠিক কৰিছোঁ তাতেই হ'ব আৰু বিয়াৰ পিছত আমাৰ লগত তোমাৰ কোনো সম্পৰ্ক নাথাকিব। আমি আগতেও নিসন্তান আছিলোঁ আৰু এই ঘৰৰ পৰা তোমাক পঠোৱাৰ পিছতো আমি নিসন্তান জীৱন যাপন কৰিম। আৰু বাবাই কোৱা মতে এসপ্তাহত মোৰ বিয়া হৈ গ'ল। ৰাহুলৰ মৰমক বুকুত পুতি থৈ মই বিনয়ৰ পত্নী হৈ বিনয়ৰ ঘৰলৈ আহিলোঁ। বিনয় মাক দেউতাকৰ একমাত্ৰ সন্তান আছিল। দেউতাকৰ মৃত্যু হৈছিল আৰু মোৰ জীৱনটো দুৰ্বিষহ কৰি তুলিবলৈ মাক এতিয়াও জীয়াই আছিল। বিনয়ৰ বয়স মোৰ দুগুণ আছিল। চেহেৰাটো কুৎসিত আছিল, মোৰ সম্পূৰ্ণ বিপৰীত আছিল। নাজানো সিহঁতে মোৰ ওপৰত কেনেধৰণৰ প্ৰতিশোধ লৈছিল, যিটোৱে মোৰ জীৱনটো নৰক কৰি পেলাইছিল। মোৰ শাহু এগৰাকী ডাইনী শাহু আছিল। সকলো সময়তে তাইৰ মুখৰ পৰা এনেকুৱা কিবা এটা ওলাই আহিছিল যিয়ে মোৰ মনটোক নষ্ট কৰি পেলাইছিল। কেতিয়াবা তাই মোক বেয়া চৰিত্ৰ আৰু বেয়া আচাৰ ব্যৱহাৰ বুলি ঠাট্টা কৰিছিল আৰু কেতিয়াবা তাই মোক মোৰ প্ৰতিটো কামৰ বাবে সমালোচনা কৰিছিল। তাই ভালদৰে জানিছিল যে মই তাইৰ ল'ৰাটোক একেবাৰে ভাল নাপাওঁ। সেইবাবে তাই মোৰ লগত বেয়া ব্যৱহাৰ কৰিছিল। মাকৰ দৰে বিনয়ো এজন বেয়া মনৰ আৰু অভদ্ৰ মানুহ আছিল। হয়তো মই লাহে লাহে তেওঁক মোৰ স্বামী হিচাপে গ্ৰহণ কৰিলোহেঁতেন, কিন্তু বিনয় নিৰক্ষৰ আৰু পুৰণি চিন্তাধাৰাৰ আছিল। যদি মই ভালকৈ সাজি কাচি থাকোঁ তেন্তে তেওঁ সন্দেহ কৰিবলৈ ধৰে আৰু কয় যে তোক লগ কৰিবলৈ কোন আহিব, ঘৰতে সাজি কাচি আছ যে, এয়া কোনো ভাল তিৰোতাৰ লক্ষণ নহয়। বিনয়ৰ এই আজে বাজে কথা শুনি মোৰ অন্তৰখন আৰু বেছি ভাঙি যায়। আমাৰ সম্পৰ্ক বেছি বেয়া হৈ গৈ থাকিল। তাৰ পিছত মই তাৰ মুখখন চাবলৈও মন নোযোৱা হ'ল। মই তাৰ লগত কথা পতা একেবাৰে বন্ধ কৰি দিলোঁ। এতিয়া লাহে লাহে বিনয়েও মোৰ ওপৰত হাত উঠাবলৈ আৰম্ভ কৰিছিল। সিও মাকৰ দৰে আছিল। সি খং কৰি মোক মাৰপিট কৰিছিল। এদিন সি সীমা চেৰাই গ'ল আৰু মাকৰ কথা শুনি বিনয়ে মোক লাঠিৰে কোবালে। মোৰ ভিতৰত খং আৰু ঘৃণাৰ জুই জ্বলি উঠিল। বিনয়ৰ হাতৰ পৰা লাঠিডাল টানি লৈ শাহুৰ ওচৰত থিয় হ'লোঁ। লাঠিডাল তুলি লৈ ক'লোঁ, আজিৰ পিছত যদি মোক অশান্তি দিয়ে মই আপোনালোকৰ মাথা ফালি দিম। আপোনালোকৰ অত্যাচাৰ বহুত সহ্য কৰিলোঁ। মই ইমান ডাঙৰকৈ চিঞৰিলোঁ যে বিনয় আৰু তাৰ মাকে ভয় খাই গ'ল। শাহুৱে মোক এই ৰূপত দেখাৰ পিছত ভয় খাই দৌৰি গৈ নিজৰ কোঠাটোত সোমাই দুৱাৰখন বন্ধ কৰি দিলে। তেওঁ ভাবিছিল মই যিকোনো কাম কৰিব পাৰোঁ। ময়ো ৰুমৰ ভিতৰতে দৰজা বন্ধ কৰি সোমাই থকা হ'লোঁ। যেতিয়া বিনয়ৰ মাকে তাক উচটনি দিয়া বন্ধ কৰি দিলে সিও শান্ত হৈ পৰিল। তেতিয়াৰ পৰাই মই মোৰ কোঠাৰ পৰা ভাত ৰান্ধিবৰ সময়তহে বাহিৰত আহোঁ আৰু ৰান্ধা হ'লে নিজৰ কাঁহীখন লৈ ৰুমত গুচি যাওঁ। এদিন মই সেই ঘৰখনৰ পৰা পলাই যোৱাৰ কথা ভাবিলোঁ। সেই দিনটো মোৰ বাবে সোনকালেই আহিল। বিনয় আৰু মাকে পৰিয়ালৰ এখন বিয়ালৈ গৈছিল আৰু মই বেমাৰ হোৱা বুদ্ধি কৰি ঘৰতে থাকিলোঁ। সিহঁতে বিয়ালৈ যোৱাৰ পাছত মই এখন বেগত মোৰ প্ৰয়োজনীয় বস্তুবোৰ ভৰাই
তাৰ পৰা গুচি আহিলোঁ। মই পঢ়া চহৰখনলৈ আহিলোঁ, কাৰণ তাৰ ৰাস্তাবোৰ মোৰ বাবে অচিনাকি নহয়। মই মোৰ লগত কলেজত একেলগে পঢ়া ছোৱালী এজনীৰ ঘৰলৈ গ'লোঁ। তাই মোক নিজৰ ঘৰত আশ্ৰয় দিলে আৰু ক'লে যে মই তোমাৰ বাবে এটা চাকৰি বিচাৰিম। তাৰ পিছত দেউতাকে চিনাকি মানুহক কৈ আন্তঃৰাষ্ট্ৰীয় কোম্পানী এটাত মোক এটা চাকৰি দিলে। মই ইমান বেছি পঢ়া শুনা কৰা নাছিলোঁ, কিন্তু মই ইংৰাজীত বৰ ভাল আছিলোঁ। সেইবাবেই মই সেই চাকৰিটো সহজতেই পাইছিলোঁ। চাকৰি আৰম্ভ হোৱাৰ পিছত মই হোষ্টেললৈ শ্বিফ্ট হ'লোঁ আৰু এজন ভাল উকিলৰ লগত কথা পতাৰ পিছত বিনয়ৰ ঘৰলৈ বিবাহ বিচ্ছেদৰ জাননী প্ৰেৰণ কৰিলোঁ, কাৰণ মই জানিছিলোঁ যে বিনয়ৰ দৰে অজ্ঞান মানুহে মোক সহজে এৰি নিদিয়ে। যেতিয়া এই চহৰখনলৈ আহিলোঁ, ৰাহুলৰ স্মৃতিয়ে মোক আমনি কৰিবলৈ ধৰিলে। বিয়া হোৱাৰ পাছত মই ৰাহুলৰ লগত সকলো সম্পৰ্ক শেষ কৰি পেলাইছিলোঁ, কিন্তু এতিয়া মই এবাৰ ৰাহুলৰ লগত কথা পাতিব বিচাৰিছিলোঁ। পিছত মই ভাবিলোঁ যে মই এগৰাকী বিবাহিত ছোৱালী, তেওঁ মোক কিয় ভাল পাব আৰু তেওঁ মোক কিয় নিজৰ জীৱনত ঠাই দিব। মাত্ৰ এই কথা ভাবি মোৰ ভৰি দুখন থমকি ৰ'ল। যেতিয়া মই এমাহৰ কাম সম্পূৰ্ণ কৰিলোঁ, কোম্পানীৰ মালিকে মোক তেওঁৰ অফিচত এখন মিটিঙলৈ মাতিছিল। মোৰ কামত তেওঁ বহুত সুখী আছিল, কিন্তু মই কোম্পানীত যোগদান কৰাৰ সময়ত তেওঁ বিদেশত আছিল। সেইবাবে মই তেওঁক দেখা পোৱা নাছিলোঁ। মোৰ লগত কাম কৰা সহকৰ্মীবোৰে কৈছিল যে এই কোম্পানীটো একেবাৰেই নতুন আৰু ইয়াৰ মালিকজন একেবাৰেই কম বয়সৰ ডেকা ল'ৰা। আগতে তেওঁ বহুত দুখীয়া মানুহৰ ল'ৰা আছিল আৰু তেওঁ নিজৰ কঠোৰ পৰিশ্ৰমৰ ফলত ইমান ডাঙৰ কোম্পানী এটাৰ মালিক হৈছে। আৰু তাৰ পিছত সেইদিনা মই বৰ সুখী হৈছিলোঁ যে মই মোৰ বছক প্ৰথমবাৰৰ বাবে লগ পাইছিলোঁ। যেতিয়া মই তেওঁৰ কেবিনলৈ গৈছিলোঁ, মই আচৰিত হৈছিলোঁ, কাৰণ তেওঁ আছিল একেবাৰে সৰু ল'ৰা। তেওঁক লগ পাই মই বহুত সুখী হৈছিলোঁ যে আমাৰ যুৱ প্ৰজন্ম নিজৰ ভৱিষ্যতৰ বিষয়ে ইমানেই সচেতন। বছৰ সৈতে মোৰ প্ৰথম সাক্ষাৎকাৰ বৰ ভাল আছিল। মোৰ কামৰ বাবে তেওঁ বহুত প্ৰশংসা কৰিছিল আৰু মোৰ দৰমহাও বঢ়াই দিলে। আনন্দৰে সেইদিনা হোষ্টেললৈ উভতি আহিলোঁ। মোৰ নামত বিবাহ বিচ্ছেদৰ কাগজবোৰ আহিল। মই ভগৱানক ধন্যবাদ দিলোঁ যে বিনয়ৰ দৰে নিৰক্ষৰ এজনৰ বান্ধোনৰ পৰা মুক্ত হ'লোঁ। এতিয়া মই মোৰ জীৱনত সঠিক সিদ্ধান্ত ল'ব পাৰিম। মই মা-বাবা আৰু সেই আণ্টিজনীৰ কাৰো লগত যোগাযোগ নকৰিলোঁ, কাৰণ মই জানিছিলোঁ মানুহবোৰ মোৰ বিশ্বাসী নাছিল। এই কাৰণেই মই মাত্ৰ নিজৰ ভৰিৰ ওপৰত থিয় হৈ নিজৰ বাবে এটা ভাল সিদ্ধান্ত ল'ব বিচাৰিছিলোঁ। কেইদিনমান পিছত বছে মোক আকৌ অফিচলৈ মাতিলে আৰু নতুন কাম কিছুমান মোৰ হাতত তুলি দিলে। মই সেই কামটো বহুত ভালকৈ কৰিলোঁ আৰু বছৰ ওচৰত উপস্থাপন কৰিলোঁ। তেতিয়া তেওঁ বৰ সুখী হ'ল আৰু তেওঁৰ লগত মোক দুপৰীয়াৰ আহাৰ খাবলৈ প্ৰস্তাৱ আগবঢ়ালে। কিন্তু মই অলপ দ্বিধাবোধ কৰিলোঁ, কিন্তু তেওঁ ক'লে যে মোক সৰু ভাই বুলি ভাবিব পাৰে। তেওঁ কথা শুনি মোৰ হৃদয়খন ভৰি পৰিল। মোৰ ভাই দুটাৰ কথা মনত পৰিল। মই বছৰ লগত দুপৰীয়াৰ আহাৰ খাবলৈ গ'লোঁ। এই সময়ত তেওঁ মোক মোৰ বিষয়ে সুধিলে, গতিকে মই নিজৰ বিষয়ে চমুকৈ অলপ ক'লোঁ। কিন্তু তেওঁ ক'লে যে তোমাক মোৰ একেবাৰে আপোন যেন অনুভৱ হৈছে। যদি তোমাৰ আপত্তি নাই, মই তোমাক বাইদেউ বুলি মাতিব পাৰিমনে? মই বহুত সুখী হ'লোঁ আৰু তেওঁক অনুমতি দিলোঁ। আৰু তেওঁ মোৰ পৰা মোৰ ফোন নম্বৰটো লৈ গ'ল আৰু ক'লে, যেতিয়াই কিবা প্ৰয়োজন হয় মোক বিনা দ্বিধাই ফোন কৰিবা। সেইদিনাৰ পিছত মই তেওঁৰ লগত কেতিয়াবা ফোনত কথা পাতিছিলোঁ। আৰু তাৰ পাছত এদিন যেতিয়া মোৰ জ্বৰ হৈছিল আৰু মই অফিচলৈ যোৱা নাছিলোঁ, তাৰ পিছত মোৰ ফোন আহিল আৰু তেওঁ ক'লে, মই তোমাৰ হোষ্টেলৰ বাহিৰত বহি আছোঁ, তুমি সোনকালে আহা, মই তোমাক ডাক্তৰৰ ওচৰলৈ লৈ যাম। প্ৰথমে মই তেওঁক নাকচ কৰিছিলোঁ, কিন্তু তেওঁ মান্তি হোৱা নাছিল। তাৰ পিছত মই নামি আহিছিলোঁ আৰু তেওঁ মোক ক্লিনিকলৈ লৈ গৈছিল। ডাক্তৰে মোক ঔষধ দিলে। উভতি অহাৰ সময়ত তেওঁ ক'লে যে তুমি মোৰ সৰু বাইদেউ ৰাধা। মোৰ মুখৰ পৰা এটা শব্দও ওলাই অহা নাছিল। মই মাত্ৰ কান্দি কান্দি ভাইটিক সাবটি ধৰিলোঁ। বহু বছৰ ধৰি মোৰ অন্তৰত থকা দুখবোৰ দুচকুৰে চকুপানী হৈ বৈ আহিছিল। ভাইটিয়ে মোৰ মূৰত হাত থৈ মোক শান্ত কৰিলে আৰু
তাৰ পিছত পোনে পোনে ঘৰলৈ লৈ গ'ল। ভাইটিয়ে ক'লে যে আম্মা বাবা জীয়াই থকালৈকে মোক বিচাৰি ফুৰিছিল আৰু সেই আশা বুকুত লৈ এই সংসাৰ এৰিলে। মই ভাইটিক ডাঙৰ বাইদেউ আৰু দাদাৰ বিষয়ে সুধিলোঁ যে তেওঁলোক ক'ত আছে, কেনে আছে। তেতিয়া সি মোক সকলো কথা ক'লে। দাদা এই চহৰতে থাকে আৰু ডাঙৰ বাইদেউ গাঁৱত থাকে। মোৰ হৃদয়খন বৰ অস্থিৰ হৈ পৰিছিল সকলোকে লগ কৰিবলৈ, আৰু মোৰ বাবে ই এক অলৌকিক কামতকৈও কম নাছিল যে হঠাতে মোৰ পৰিয়ালৰ সকলো সদস্যক বিচাৰি পাম। তাৰ পিছত ভাইটিয়ে দাদাক ফোন কৰি সকলো কথা ক'লে আৰু বাইদেউকো ফোন কৰি দাদাৰ ঘৰলৈ মাতিলে। পিছদিনা আমি দাদাৰ ঘৰলৈ গ'লোঁ। মোক দেখি সকলোৱে কান্দিবলৈ ধৰিলে আৰু বহু সময় আমি কথা পাতি থাকিলোঁ। ডাঙৰ বৌ বৰ ভাল আছিল। তেওঁ আমাৰ লগত বহুত ভাল ব্যৱহাৰ কৰিছিল। আৰু যেতিয়া এদিন মোৰ ভাইটিহঁতে মোক মোৰ ভৱিষ্যত জীৱনৰ বিষয়ে সুধিছিল, মই ইয়াৰ পিছত কি কৰিব বিচাৰোঁ, কাৰণ তেওঁলোকে মোৰ বিয়াৰ কথা ভাবিছিল। ৰাহুলৰ কথা মোৰ আকৌ মনলৈ আহিছিল। ভাইটিক ক'লোঁ যে মই মাত্ৰ এবাৰ ৰাহুলক লগ কৰিব বিচাৰোঁ। কিয় নাজানো, মোৰ হৃদয়ৰ কোণত এতিয়াও এটা আশা আছিল যে হয়তো ৰাহুলে মোক এতিয়াও ভাল পায়, আৰু এই আশাৰ ওপৰত মই ৰাহুলক লগ কৰিবলৈ গৈছিলোঁ। তেওঁ দেউতাকৰ ব্যৱসায় পৰিচালনা কৰিবলৈ আৰম্ভ কৰিছিল। মোৰ হাতত ৰাহুলৰ ফোন নম্বৰ আছিল। মই তেওঁক ফোন কৰিলোঁ। ফোন কৰি থাকোঁতে মোৰ আঙুলিবোৰ কঁপি উঠিল, কিন্তু মই সাহস গোটাই তেওঁৰ নম্বৰটো ডায়েল কৰিলোঁ। মোৰ মাত শুনি সি বহুত আনন্দিত হ'ল। মই তেওঁক লগ কৰিবলৈ হোটেল এখনলৈ মাতিছিলোঁ। আমি ইজনে সিজনক দেখা পাই বৰ আনন্দিত হ'লোঁ। কফি খাই থকাৰ সময়ত মই তেওঁক নিজৰ কথা ক'লোঁ, কিন্তু মোৰ বিয়া আৰু বিবাহ বিচ্ছেদৰ কথা শুনি ৰাহুলৰ মুখৰ ৰং সলনি হৈ গ'ল। সি ক'বলৈ ধৰিলে, আচলতে মোৰ মা দেউতায়ো মোৰ বিয়া ঠিক কৰিছে আৰু মই কেইদিনমানৰ পিছত বিয়া পাতিম। মই বুজিলোঁ যে ৰাহুলে বিয়া হোৱা আৰু তাৰ পিছত বিবাহ বিচ্ছেদ হোৱা ছোৱালী এজনীক বিয়া কৰাব নিবিচাৰে। ময়ো মোৰ হৃদয়ৰ আৱেগবোৰ অন্তৰতে থলোঁ। যিহেতু ৰাহুলে নিজৰ জীৱনত আগবাঢ়ি যাবলৈ ওলাইছিল, গতিকে মই তাৰ বাটৰ কাঁইট হ'ব নুখুজিলোঁ। মোৰ বাইদেউ আৰু ভাইটিহঁতে মোৰ বিয়া পাতিবলৈ বহুত জোৰ দিছিল, কিন্তু মই এতিয়া প্ৰেম আৰু বিয়াৰ দৰে সম্পৰ্কবোৰত বিৰক্ত হৈ পৰিলোঁ। মই স্পষ্টকৈ না কৰিলোঁ। মোৰ জেদৰ ওচৰত বাইদেউ আৰু দুই ভাইয়ে আত্মসমৰ্পণ কৰিবলগীয়া হ'ল। কেইমাহমানৰ পাছত আমি সকলোৱে মিলি ভাইটিৰ বিয়াখন পাতি দিলোঁ। এই বিয়াৰ ফাংচনটো মোৰ জীৱনৰ আটাইতকৈ স্মৰণীয় ফাংচন আছিল, কাৰণ মোৰ পৰিয়ালৰ লগত এইটো মোৰ প্ৰথম ফাংচন আছিল। জীৱনত একোৰেই অভাৱ নাই যদিও অন্তৰত কিবা এটা খালী অনুভৱ কৰোঁ। হয়তো মই ৰাহুলক অন্তৰৰ পৰা পাহৰিবলৈ সক্ষম হোৱা নাই, হয়তো কেতিয়াও নোৱাৰিম। বন্ধু বান্ধৱীসকল, আপোনালোকে কি ভাবে? মই ৰাহুলক পাহৰি জীৱনত আগবাঢ়োনে? ৰাহুলৰ মৰম হৃদয়ত লৈ জীৱনটো কটাব লাগে।